নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। মহানগৰীৰ চাঞ্চল্যকৰ ঘটনা, মহানগৰীৰ বেলতলাত সংঘটিত হৈছে এটা চুৰিকাণ্ডৰ ঘটনা। এইবাৰ এটিএমৰ পৰা ধন চুৰি কৰা নাই, এইবাৰ চোৰৰ দলটোৱে এটিএম মেচিনটোকে লৈ উধাও হোৱাৰ খবৰ আহি পৰিছে। পুনৰবাৰ জনাইছোঁ, মহানগৰীৰ বেলতলাৰ এটা SBI শাখাৰ এটিএমত চুৰিকাণ্ড। এটিএমৰ পৰা ধন নহয়, এইবাৰ সমগ্ৰ এটিএমটোকেই উঠাই লৈ গৈছে চোৰৰ দলটোৱে। গেছ কাটাৰেৰে কাটি এটিএম মেচিনটো লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তত ভিজুৱেলছ আছে, আমি সাপলেটৰ সৈতে দেখুৱাবলৈ যত্ন কৰিম। মহানগৰীৰ বেলতলাত এটিএম চুৰিৰ ঘটনা। এটিএমৰ পৰা কেৱল ধন নহয়, এটিএমটোৱে লৈ উধাও হ'ল চোৰৰ দল। গেছ কাটাৰেৰে কাটি লৈ গ'ল এটিএম মেচিন। বশিষ্ঠৰ লালমাটিস্থিত SBI শাখাত সংঘটিত হৈছে এই ঘটনা। এটিএমটোৰ ভিতৰত আছিল 23 লক্ষাধিক টকা। আৰু এই ঘটনা মহানগৰীৰ বেলতলাৰ এটা SBI শাখাৰ এটিএমৰ পৰা কেৱল ধন নহয়, এটিএমটোৱে লৈ উধাও হ'ল চোৰৰ দল। গেছ কাটাৰেৰে কাটি লৈ গ'ল এটিএম মেচিন। আৰু এটিএম মেচিনটোৰ ভিতৰত পইচাৰ বাকচটো কাটি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু জানিব পৰা মতে এটিএমটোৰ ভিতৰত আছিল 23 লক্ষাধিক টকা। বশিষ্ঠ আৰক্ষী থানাৰ পৰা 100 মিটাৰ নিলগত সংঘটিত হৈছে এই ঘটনা। পুনৰবাৰ জনাইছোঁ, মহানগৰীৰ বেলতলাত এটিএম চুৰিৰ ঘটনা। এটিএমৰ পৰা কেৱল ধন নহয়, এটিএমটোৱে লৈ উধাও হ'ল চোৰৰ দল। গেছ কাটাৰেৰে কাটি লৈ গ'ল এটিএম মেচিন। বশিষ্ঠৰ লালমাটিস্থিত SBI শাখাত সংঘটিত হৈছে এই ঘটনা। আৰু এটিএমটোৰ ভিতৰত আছিল 23 লক্ষাধিক টকা। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।